স্বাগতম জানাইছো এইটো ইউটিউব চেনেলত। আজিৰ এইটো ভিডিঅ'ত আলোচনা কৰা হৈছে ক্লাছ 10ৰ ছায়েন্সৰ চেপ্টাৰ নাম্বাৰ 7, যাৰ নাম হৈছে নিয়ন্ত্ৰণ আৰু সমন্বয়। তো চোৱা, নিয়ন্ত্ৰণ আৰু সমন্বয় বা যাক ইংৰাজী সাধাৰণতে কোৱা হয় কণ্ট্ৰল এণ্ড কোঅৰ্ডিনেশ্যন। চ' এইটো ভিডিঅ'ত ক্লাছ 10ৰ ছায়েন্সৰ চেপ্টাৰ নাম্বাৰ 7ৰ পাঠভিত্তিক প্ৰতিটো প্ৰশ্নৰ লগতে অতিৰিক্ত প্ৰশ্ন যিখিনি আছে, লগতে অনুশীলনীৰ প্ৰশ্ন যিখিনি আছে, সেই গোটেইখিনিৰ লগতে অতিৰিক্ত প্ৰশ্ন উত্তৰো ইয়াতে পাই যাবা। তো চোৱা, ভিডিঅ'টো একেলগে নিশ্চয় চাই থাকিবা আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। তো চোৱা, ইয়াতে পোনপ্ৰথমে যদি আমি চাওঁ, পেজ নাম্বাৰ তোমালোকৰ কিতাপৰ 119ত দিয়া আছে যে প্ৰতিক্ৰিয়া আৰু খোজকঢ়াৰ মাজত পাৰ্থক্য কি। যে ইয়াতে কি লিখিবা যে প্ৰতিক্ৰিয়া মানে ৰিফ্লেক্স একশ্যন আৰু খোজকঢ়া মানে ৱাকিঙৰ মাজত পাৰ্থক্য হ'ল এটা অনৈচ্ছিক ক্ৰিয়া, এটা ঐচ্ছিক ক্ৰিয়া। স্নায়ুৰজ্জুৱে ইয়াক নিয়ন্ত্ৰণ কৰে, মস্তিষ্কৰ চেৰিব্ৰামে ইয়াক নিয়ন্ত্ৰণ কৰে। চিন্তা অবিহনে এই ক্ৰিয়া সম্পন্ন হয়, চিন্তা কৰাৰ পিছত এই ক্ৰিয়া সম্পন্ন হয়। মানে প্ৰতিক্ৰিয়া মানে কি, যে ধৰি লোৱা তুমি গৰম এটা প্লেটত বা চামুচ এটাত হাতখন দিয়াৰ লগে লগে হাতখন অট'মেটিক পিছফালে আহি যায়। বা মহে কামুৰিলে আমি যেতিয়া মহটো মাৰিব খোজোঁ, তেতিয়াহ'লে চাবা অট'মেটিক আমাৰ হাতখন তালৈকে গুচি যায়। বা চকুৰ আগত যদি কোনো এটা বস্তু আহি থাকে, চকুটো অট'মেটিক জাপ খাই যায়। এইবোৰ বস্তু আমি নিজে নিয়ন্ত্ৰণ নকৰোঁ, এইটো অট'মেটিক হৈ যায়, এইখিনি কোৱা হয় প্ৰতিক্ৰিয়া। 2 নম্বৰ কুৱেশ্যনত কি কৈছে, দুটা নিউৰনৰ মাজত সংযোগ থকা পথ বা চাইনেপছত কি ঘটে। যে দুটা নিউৰনৰ বা একশ্যন বা ডেনড্ৰাইটৰ আৰু একশ্যন ইত্যাদিৰ মাজত থকা কাৰ্যকৰী সংযোগস্থলীত হ'ল চাইনেফেজ। সেইটোৱে হ'ল কি, যে সংযোগস্থলী হয় চাইনেফেজ। যে দুটা স্নায়ুকোষৰ মধ্যৱৰ্তী চাইনেফেজৰ মাজেদি স্নায়ু প্ৰেৰক এক ধৰণৰ ৰাসায়নিক পদাৰ্থৰ সহায়ত প্ৰবাহিত হয়। 3 নম্বৰ প্ৰশ্নত কি কৈছে, মগজুৰ কোনটো অংশই দেহ লৰচৰ আৰু সমতা ৰক্ষা কৰাত অংশ লয়। যে মগজুৰ চেৰিব্লাম মানুহৰ শৰীৰৰ লৰচৰ কৰা আৰু ভাৰসাম্যতাত ৰক্ষা কৰে। কোনে? যে মগজুৰ চেৰিব্লামে। আমি ধূপকাঠি গোন্ধ কেনেকৈ লওঁ? যে আমাৰ অগ্ৰ মস্তিষ্কৰ সন্মুখভাগত থকা গ্ৰেনেন্দ্ৰীয় সংগ্ৰাহী অংগ থাকে, মানে গোন্ধটো যিটো অংগই মানে পায়, যে গ্ৰেনেন্দ্ৰীয় সংগ্ৰহী অংগ থাকে। অংশটো গুৰু মস্তিষ্কৰ থেলমাছ আৰু হাইপথেলমাছ অংশ লৈ গঠিত। নাকেৰে প্ৰৱেশ হোৱা ধূপকাঠিৰ গোন্ধ আমি অগ্ৰ মস্তিষ্কৰ এই গ্ৰেনেন্দ্ৰীয় সংগ্ৰাহীৰ অংগৰ দ্বাৰা অনুভৱ কৰিব পাৰোঁ। বা এইখিনি লিখিলে চলি যাব যে অগ্ৰ মস্তিষ্কৰ গ্ৰেনেন্দ্ৰীয় সংগ্ৰাহী অংগৰ দ্বাৰা আমি গোন্ধ অনুভৱ কৰোঁ। তাৰপিছত 5 নম্বৰত কি কৈছে, প্ৰতিক্ৰিয়াৰ মগজুৰ ভূমিকা কি। যে প্ৰতিক্ৰিয়া হ'ল উদ্দীপনাৰ প্ৰতি কাৰ্যকৰী অংগসমূহে বা পেশী গ্ৰন্থিৰ স্বয়ংক্ৰিয়া আৰু অনৈচ্ছিক প্ৰতিক্ৰিয়া। যে সুকুমান্য কাণ্ড বা যাক স্পাইনেল কৰ্ড বুলি কোৱা হয়, প্ৰতিক্ৰিয়াৰ অধিকাংশ ভাগ নিয়ন্ত্ৰণ কৰে। মস্তিষ্কৰ পৰা গা লৈ আৰু গাৰ পৰা মস্তিষ্কলৈ খবৰ অনা নিয়া কৰাই সুকুমান্য কাণ্ডই। এই সুকুমান্য কাণ্ডৰ আৰু মগজুৰ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ দ্বাৰা গঠিত হৈছে। সিহঁতে গোটেইখিনি খা খবৰ সকলো অংগ প্ৰত্যংগলৈ প্ৰেৰণ কৰে আৰু সমন্বয় সাধন কৰে। সুতরাং মগজু প্ৰতিক্ৰিয়াৰ বিশেষ ভূমিকা পালন কৰে। ঠিক আছে, এতিয়া চোৱা নেক্সট আছে, নেক্সট তোমালোকৰ কিতাপত চাব পাৰা যে পেজ নাম্বাৰ, এইটো আছে পেজ নাম্বাৰ 122। যে 122 কি কৈছে, উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ মানে প্লেণ্ট হৰমনবিলাক কি কি। যে উদ্ভিদৰ দেহত উৎপন্ন হোৱা বৃদ্ধি আৰু বিকাশৰ লগত জড়িত ৰাসায়নিক পদাৰ্থসমূহক উদ্ভিদ হৰমন বা সঞ্জীৱনী পদাৰ্থ বোলে, যেনে অক্সিজেন, জিবাৰেলিন, চাইটোকাইনিন আদি। নীলা জীৱনৰ পাত চলনৰ পৰিঘটনাটো কাণ্ডৰ কোমলীয়া আগৰ পোহৰৰ দিশ গতি কৰা পৰিঘটনাটোৰ মাজত কি পাৰ্থক্য আছে। যে নীলা জীৱনৰ পাতৰ চলন হ'ল নেষ্টিক লন কাৰণৰ উদ্ভিদৰ অংগৰ বক্ৰচলন যেতিয়া উদ্দীপকৰ গতিপথৰ অনুযায়ী নহয়, উদ্বেগৰ তীব্ৰ অনুযায়ী হয়, তাক নেষ্টিক চলন বোলে। কিন্তু উদ্ভিদৰ গজালি মেলা হ'ল ট্ৰপিক বা ডিকন ইণ্ডিয়ান চলন, কাৰণ উদ্ভিদৰ অংগৰ বক্ৰচলন বাহ্যিক উদ্দীপকৰ গতিপথৰ দ্বাৰা নিয়ন্ত্ৰিত হয়। উদ্ভিদৰ বৃদ্ধিৰ অৰিহণা যোগোৱা এবিধ সঞ্জীৱনী পদাৰ্থৰ উদাহৰণ দিয়া। যে অক্সিন নামৰ উদ্ভিদে সঞ্জীৱনী পদাৰ্থ বা হৰমনবিলাক উদ্ভিদৰ দেহত বিশেষকৈ কাণ্ড আৰু মূলৰ অগ্ৰস্থ ভাজক কলাৰ ক্ষেত্ৰত
ভাজকলাৰ কোষত সংশ্লিষ্ট বা সৃষ্টি আৰু ই উদ্ভিদৰ বৃদ্ধিত অৰিহণা যোগায়। 4 নম্বৰত কি কৈছে, কোনো এক আধাৰত চাৰিওপাশে আকৰ্ষিত বৃদ্ধিত অক্সিজেনে কেনেকৈ সহায় কৰে? কি লিখিবা ইয়াৰ উত্তৰ? যে উদ্ভিদৰ বৰ্ধনশীল অংশত অক্সিন নামৰ হৰমন বা সঞ্জীৱনী পদাৰ্থৰ ক্ষৰণ হয়। উদ্ভিদৰ আকৰ্ষণৰ অগ্ৰভাগত অক্সিন নামৰ উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ বা হৰমন সংশ্লেষণ ঘটে আৰু আকৰ্ষবিলাক অতি সোনকালে বৃদ্ধি পায়। এইবোৰ আকৰ্ষৰ দ্বাৰা ই আন গছত উঠি বগায়। 5 নম্বৰত কি আছে, জলানুবেগী পৰা পৰীক্ষামূলক আৰ্হি এটা প্ৰস্তুত কৰা। যে উদ্ভিদৰ অংগ চলনৰ যেতিয়া পানীৰ গতিপথ অনুসাৰে তেতিয়া তাক জলানুবেগী চলন বোলা হয়। পৰীক্ষাত দিয়া হৈছে, এতে চোৱা, এতে প্ৰতি ভূকেন্দ্ৰিক চলন আৰু এতে উদ্ভিদৰ জলানুবেগী চলন। মানে এতে কি কৈছে, এইটো এনেকৈ বেকা হৈ গৈছে, এইটো বুজা হৈছে যে ইয়াত থকা মাটি এটা টাব লোৱা হ'ল, যে টাবটোক তিতা কাঠৰ গুৰিৰে পূৰ্ণ কৰি কেইটামান বীজ ৰোপণ কৰি টাবটো হুলোৱা অৱস্থাত ৰখা হ'ল, মানে এনেকৈ ৰাখি দিয়া হ'ল। এতিয়া পৰ্যবেক্ষণ, যে কি পৰ্যবেক্ষণ কৰিবা, পৰ্যবেক্ষণ কৰিলে দেখা যাব যে অংকুৰিত বীজৰ মূলবোৰ তিতা কাঠৰ গুৰিৰ পিনে গতি কৰে, অৰ্থাৎ টাবটোৰ তল দেশত থকা ছিদ্ৰৰে ওলাই গৈছে। আৰু এই পৰীক্ষাৰ পৰা আমি ক'ব পাৰোঁ যে উদ্ভিদৰ অংগ চলনৰ গতিপথ অনুসাৰে হয়, ইয়াক উদ্ভিদৰ জলানুবেগী চলন বোলে। এতিয়া নেক্সট চোৱা, আমাৰ পাঠভিত্তিক প্ৰশ্ন দিয়া আছে। এতিয়া পাঠভিত্তিক প্ৰশ্ন যিটো আছে সেইটো তোমাৰ কিতাপৰ আছে পেজ নাম্বাৰ আছে 125ত। ঠিক আছে, ইয়াতে প্ৰাণী দেহৰ ৰাসায়নিক সমন্বয় কেনেকৈ সংঘটিত হয়? কি লিখিবা, যে প্ৰাণী দেহৰ ৰাসায়নিক বিভিন্ন নলীবিহীন প্ৰাণী দেহৰ শৰীৰৰ বিভিন্ন নলীবিহীন গ্ৰান্থিৰ পৰা ক্ষৰণ হোৱা বাবে হৰমনসমূহে পোনে পোনে তেজৰ প্ৰবাহৰ লগত মিহলি হৈ নিৰ্দিষ্ট অংগলৈ বাহিত হয়। যে হৰমনে ৰাসায়নিক বাহক হিচাপে কাম কৰে, নিৰ্দিষ্ট অংগৰ স্বাভাৱিক আৰু সুসংহত বৃদ্ধি আৰু পৰিস্ফুট বিকাশ আৰু বিভিন্ন শাৰীৰিক ক্ৰিয়াসমূহৰ মাজত সমন্বয় সাধন আৰু নিয়ন্ত্ৰণ কৰে। অন্তঃস্ৰাৱী তন্ত্ৰই শৰীৰৰ দূৰৱৰ্তী কলা আৰু অংগসমূহৰ সৈতে ৰক্ত পৰিবহণ তন্ত্ৰৰ দ্বাৰা যোগাযোগ স্থাপন কৰে। এই তন্ত্ৰ গোটেই শৰীৰতে হৰমন বিতৰণ কৰে কাৰণে হৰমনক ৰাসায়নিক বাহক বোলে। 2 নম্বৰ প্ৰশ্নত কি কৈছে, আয়োডিন পুষ্ট লৱণ খোৱাটো কিয় আৱশ্যক? যে থাইৰক্সিনৰ অভাৱত গলগণ্ড ৰোগ হয়। এই হৰমনে দেহৰ বৃদ্ধি আৰু বিপাকীয় কাৰ্যত সহায় কৰে আৰু শৰীৰ বা দেহৰ বৰ্ণ নিয়ন্ত্ৰণ কৰে। খাদ্যদ্ৰব্যত আয়োডিনৰ অভাৱ হ'লে গলগণ্ড ৰোগ হয় আৰু এই ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ আয়োডিনযুক্ত খাদ্যবস্তু আৰু আয়োডিনযুক্ত লৱণ গ্ৰহণ কৰিব লাগে। 3 নম্বৰত কি কৈছে, আমাৰ দেহৰ ভিতৰত এডিনেলিনৰ নিঃসৰণ ঘটিলে দেহত কেনে প্ৰতিক্ৰিয়া হয়? যেতিয়া এজন মানুহে ভয় পায় অথবা মানসিকভাৱে বাধাগ্ৰস্ত হয় তেতিয়া এডালিনৰ হৰমন নিঃসৰণৰ অধিক পৰিমাণে হয়। যেতিয়া এই হৰমন হৃদযন্ত্ৰত প্ৰৱেশ কৰে তেতিয়া হৃদযন্ত্ৰৰ স্পন্দন বৃদ্ধি পায় আৰু ফলস্বৰূপে পেশীকোষত অক্সিজেন সৰবৰাহ বৃদ্ধি পায়, শ্বসনৰ হাৰো বৃদ্ধি পায়। ইয়াৰ ফলত ৰক্তচাপ আৰু ৰক্তত গ্লুকোজৰ পৰিমাণ বৃদ্ধি পায় আৰু আকস্মিক ঘটনাৰ বা বিপদৰ পৰা ৰক্ষা পোৱাৰ বাবে শৰীৰক অধিক শক্তি প্ৰদান কৰে। এতিয়া চোৱা নেক্সট 4 নম্বৰত কি আছে, যে কিছুমান ডায়েবেটিছ ৰোগীক ইনচুলিনৰ বেজি দিয়া হয় কিয়? যে ইনচুলিনৰ হৰমনৰ অভাৱত ডায়েবেটিছ ৰোগ হয়। এই ৰোগ থকা ব্যক্তিৰ তেজত চেনিৰ পৰিমাণ বৃদ্ধি পায় আৰু ইনচুলিন বেজি প্ৰয়োগ কৰিলে তেজত থকা অতিৰিক্ত চেনি গ্লাইকোজেনৰ পৰিণত কৰা হয়। সুতরাং ডায়াবেটিস ৰোগত ইনসুলিনৰ বেজি দিলে ৰক্তৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰিত হয়, কিন্তু তেজৰ চেনিত মাত্ৰা অধিক নহ'লে বেজি দিব নালাগে বা দৰৱৰ সহায়ত ইয়াক নিয়ন্ত্ৰণ কৰিব পাৰোঁ। ইয়াৰ বাবে কিছুমান ডায়েবেটিছ ৰোগীক ইনসুলিন বেজি দিয়া হয়। ওকে, এতিয়া আমি পাঠভিত্তিক অনুশীলনীৰ প্ৰশ্ন। 1 নম্বৰ প্ৰশ্নত ইয়াতে কি আছে, ইয়াতে চোৱা, ইয়াতে এমচিকিউ হিচাপে দিয়া আছে, আমি চাব পাৰোঁ। তলত উল্লেখ কৰা কোনবিধ উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ? ইনসুলিন, থাইৰক্সিন নে অবষ্টেজেন নে সাইটোকাইনিন? এইটো শুদ্ধটো কি হ'ব? সাইটোকাইনিন। দুটা নিউৰনৰ মাজত খালী ঠাইক কি বুলি কোৱা হয়? দুটা নিউৰনৰ মাজত খালী ঠাইক সাধাৰণতে সাইনেপেজ বুলি কোৱা হয়। মগজুৱে কি কাম কৰে? মগজুৱে ভাৱ আৰু চিন্তা কৰা, হৃদপিণ্ড স্পন্দন নিয়ন্ত্ৰণ কৰা, দেহৰ সমতা ৰক্ষা কৰা, ওপৰৰ আটাইকেইটা। মানে আমাৰ মগজুৱেটো মেইন, তো মগজুৱে আমাৰ ইয়াৰ ওপৰৰ আটাইকেইটা কাম সম্পন্ন কৰে। আমাৰ দেহত গ্ৰাহক অংগৰ কাম কি? গ্ৰাহক অংগই যথোপযুক্তভাৱে কাম নকৰিলে কেনে পৰিস্থিতি হ'ব ভাবাচোন। ইয়াৰ ফলত কি সমস্যা হ'ব পাৰে লিখা। তো চোৱা, যে গ্ৰাহক অংগ এটা নিৰ্দিষ্ট উদ্দীপনা ধৰা পেলাবলৈ সক্ষম আৰু ইহঁতে সংবেদী স্নায়ু প্ৰেৰণ কৰিব পাৰে আৰু প্ৰাণীৰ দেহত 5টা গ্ৰাহক অথবা সংবেদী অংগ থাকে
যাৰ জৰিয়তে প্ৰাণীবোৰক উদ্দীপনা অথবা বঢ়ি তথ্য পাব পাৰে। যেতিয়া সংগ্ৰহ অংগসমূহ ঠিকমতে কাম নকৰে তেতিয়া বিভিন্ন মাধ্যমৰ পৰা পোৱা উদ্দীপনা আৰু সংবেদন মস্তিষ্কৰ প্ৰৱেশ নকৰিব ফলত মস্তিষ্কৰ পৰা সংকেত বাৰ্তা তথ্য প্ৰাণীৰ অংগসমূহলৈ ঠিকমতে নেযাব। ফলস্বৰূপে প্ৰাণীৰ দেহৰ কাৰ্যসমূহৰ মাজত সমন্বয় সাধন ব্যাঘাত ঘটিব। তেতিয়া চোৱা 5 নম্বৰ প্ৰশ্নত কি কৈছে, নিউৰন গঠনৰ এটা চিত্ৰ আঁকা, ইয়াৰ কাৰ্য বৰ্ণনা কৰা। তো নিউৰন গঠন ইয়াতে দেখুৱাই দিয়া হৈছে, বা স্নায়ুকোষ যাক কোৱা হয়। এই স্নায়ুকোষৰ দেহকোষ আৰু স্নায়ুকোষ। তো প্ৰথমে চোৱা ইয়াতে কি আছে, এটা আদৰ্শ স্নায়ুকোষ দিয়া আছে, এইটো বহুত ইম্পৰ্টেণ্ট হয় তোমালোকৰ পৰীক্ষাৰ বাবে। চ' তুমি এটা কাম কৰা, এইটো স্ক্ৰীনশ্বট লৈ ল'ব পাৰা, নাইবা তুমি কিতাপৰ পৰা এইটো বস্তু আঁকা শিকি ল'বা। অ'কে, এতিয়া নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 6ত কি কৈছে, আৰু ইয়াতে নিউৰনৰ কাম কি আছে, কামখিনি যদি তুমি ক'ব খোজা তেতিয়াহ'লে ইয়াতে ক'ব পাৰা যে এটা ইয়াতে দিয়া আছে, যে প্ৰতিটো ক্ষেত্ৰত এটা এটাকে তুমি লিখিব পাৰা। যে সংবিবাহী স্নায়ুকোষ, যে এই স্নায়ুকোষে সংগ্ৰাহক অংগৰ পৰা স্নায়ু উদ্দীপনা কেন্দ্ৰলৈ স্নায়ুতন্ত্ৰলৈ প্ৰেৰণ কৰে। আজ্ঞাবাহী স্নায়ুকোষ, যে এইবিধ স্নায়ুকোষে এটা আদৰ্শ স্নায়ুকোষ প্ৰেৰণ বা নিৰ্দেশৰ কেন্দ্ৰজীয় স্নায়ুতন্ত্ৰৰ পৰা কাৰ্যকৰী বা কাৰক অংগলৈ প্ৰেৰণ কৰে। পৰ্যায়ক বা অন্তৰ্বৰ্তী স্নায়ুকোষ, এই ধৰণৰ স্নায়ুকোষ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰত পোৱা যায়। এইবিধ স্নায়ুকোষ সংজ্ঞাবাহী বা আজ্ঞাবাহী স্নায়ুকোষৰ মাজেদি পৰ্যায়ক্ৰমে স্নায়ু প্ৰেৰণ কৰে। 6 নম্বৰত কি হৈছে, উদ্ভিদৰ দীপ্তিকাল প্ৰক্ৰিয়া কেনেকৈ সংঘটিত হয়। যেতিয়া উদ্ভিদৰ বিটপ অংশৰ চলন পোহৰৰ উঠৰ গতিপথৰ অনুসৰি হয় তেতিয়া তাক ফটপজিয়াম বোলে। উদ্ভিদৰ কাণ্ড শাখা প্ৰশাখা পোহৰ উঠৰ দিশত অগ্ৰসৰ হয়, মানে পোহৰ দিশৰ ফালে গতি কৰে বা সেইফালে আগবাঢ়ি যায়, সেইকাৰণে কাণ্ডক আলোক অনুকূলৱৰ্তী অংগ বোলা হয়। এতিয়া পৰীক্ষা যদি সোধে আলোক অনুকূলৱৰ্তী অংগ কাক বোলে, কি ক'বা তেতিয়াহ'লে, যে উদ্ভিদৰ সাধাৰণ অংগসমূহ উঠৰ দিশত আগবাঢ়ি যায়, সেই কাণ্ডবোৰক আলোক অনুকূলৱৰ্তী অংগ বোলে। আনফালে মূল অংশ পোহৰৰ উঠৰ বিপৰীত দিশে অগ্ৰসৰ হয়, এইকাৰণে মূল আলোক প্ৰতিকূল অংগ বুলি কোৱা হয়। মানে শিপাটো পোহৰৰ বিপৰীত দিশে যায়, সেই শিপাক কোৱা হয় প্ৰতিকূল অংগ, আৰু এইটোক কোৱা হয় অনুকূলৱৰ্তী, যে আলোক অনুকূলৱৰ্তী আলোক প্ৰতিকূলৱৰ্তী। অ'কে, এতিয়া পৰীক্ষা এটা দিয়া আছে, পৰীক্ষাটো তোমালোকে চাব পাৰা। এতিয়া চোৱা নেক্সট 7 নম্বৰ কি কৈছে, স্নায়ুৰজ্জুত আঘাত হ'লে কেনে বাৰ্তাত ব্যাঘাত ঘটে। যে স্নায়ু ৰজ্জুত যদি আঘাত ঘটে তেতিয়াহ'লে কি সমস্যা হ'ব, যে প্ৰতিক্ৰিয়াৰ ব্যাঘাত ঘটিব। মানে ধৰি লোৱা কোনো এটা গৰম প্লেট এটা নাইবা কেৰাহী এটাত হাতখন লাগিলে অট'মেটিক হাতখন গুচি নাহে। গ্ৰাহক অংগৰ পৰা কেন্দ্ৰীয় স্নায়ুলৈ স্নায়ু প্ৰেৰণ নাযায়, যে স্নায়ুতন্ত্ৰলৈ স্নায়ু বা কোনো সংকেত নাযাব। কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ পৰা কাৰ্যকৰী অংগলৈ স্নায়ু প্ৰেৰণ নহয়। 8 নম্বৰত কি হৈছে, উদ্ভিদৰ ৰাসায়নিক সমন্বয় কেনেদৰে সংঘটিত হয়। যে উদ্ভিদৰ হৰমন উদ্ভিদৰ বৃদ্ধি নিয়ন্ত্ৰণ কৰে, ইহঁতে উদ্ভিদৰ বৃদ্ধি হৰমন বুলি কোৱা হয়। যে উদ্ভিদে প্ৰাকৃতিকভাৱে এই পদাৰ্থবোৰক উৎপন্ন কৰে। উদ্ভিদৰ ভিন ভিন প্ৰক্ৰিয়াৰ যেনে স্থানান্তৰ জ্বলন্ত আদি বৃদ্ধি আদি এই হৰমনবোৰ নিয়ন্ত্ৰণ কৰে আৰু এই প্ৰক্ৰিয়াসমূহৰ মাজত সমন্বয় সাধন কৰে। উদ্ভিদ জগতৰ 5 শ্ৰেণীৰ হৰমন পোৱা যায়, সেইবোৰ হ'ল অক্সিন, জিবাৰেলিন, চাইটোকাইনিন, ইথিলিন আৰু এবেচিক এচিড। অক্সিনে কোষ বৃদ্ধি আৰু জিবাৰেলিনে কাণ্ডৰ বৃদ্ধি আৰু চাইটোজাইনিনে কোষৰ বিভাজন, এবচিষ্টিয়া এচিডে মুকুল আৰু ফুল সৰি পৰা আৰু পত্ৰ বন্ধ কৰা আদি কাৰ্য সম্পন্ন হোৱাৰ ক্ষেত্ৰত ই সহায় কৰে। 9 নম্বৰ কি আছে, জীৱদেহ নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ কাৰণে কি প্ৰয়োজন। জীৱদেহত বিভিন্ন অংগৰ পাৰস্পৰিক সম্পৰ্ক ৰাখিবলৈ বিশেষ কোষেৰে গঠিত স্নায়ুকোষ বা নিউৰনৰ দ্বাৰা গঠিত স্নায়ুতন্ত্ৰ আছে। যে নিউৰনবোৰো দেহৰ এটা অংগৰ পৰা আন এটা অংগলৈ প্ৰেৰণ দ্ৰুতভাৱে কঢ়িয়ায়। যে স্নায়ুতন্ত্ৰ সমন্বয় স্নায়বিক সমন্বয় বোলে। যে নিউৰনবোৰ বাহিৰৰ পৰা সংজ্ঞা গ্ৰহণ কৰি সংবেদনশীল স্নায়ুৰে কেন্দ্ৰীয় স্নায়ুতন্ত্ৰলৈ পঠায়। কেন্দ্ৰীয় স্নায়ুতন্ত্ৰই ই গ্ৰহণ কৰি বিভিন্ন অংগলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি নিৰ্দেশ দিয়ে। কেন্দ্ৰীয় স্নায়ুতন্ত্ৰই হৰমনৰ সহায়ত বিভিন্ন কাৰ্য সমাধান কৰে। 10 নম্বৰত কি আছে, যে ঐচ্ছিক ক্ৰিয়া আৰু প্ৰতিক্ৰিয়াৰ মাজত পাৰ্থক্য লিখিব লাগে। যে ঐচ্ছিক ক্ৰিয়া প্ৰতিক্ৰিয়া, যে যি ক্ৰিয়া নিজৰ ইচ্ছা অনুযায়ী কৰা হয় তাক ঐচ্ছিক ক্ৰিয়া বোলে। ই হ'ল নিৰ্দিষ্ট উদ্দীপক সংগ্ৰাহী অংগই সংশ্লিষ্ট প্ৰাণীৰ অজ্ঞাত হাৰে উৎপন্ন কৰা এটা স্বতঃস্ফূৰ্ত অনৈচ্ছিক স্নায়ুৰজ্জিত ক্ৰিয়া। নাইবা এনেকৈ ক'ব পাৰা, যি নিজৰ ইচ্ছা অনুযায়ী কৰা হয় তাক ঐচ্ছিক বোলা হয়। যি নিৰ্দিষ্ট উদ্দীপক সংগ্ৰাহী অংগই স্বতঃস্ফূৰ্তভাৱে উৎপন্ন কৰে। ই মস্তিষ্কৰ দ্বাৰা নিয়ন্ত্ৰিত হয়, ই স্নায়ুৰজ্জুৰ দ্বাৰা নিয়ন্ত্ৰিত হয়। ইয়াক ইচ্ছা অনুযায়ী সমাধান কৰা যায়।
ইয়াক নিজৰ ইচ্ছাৰে ইয়াক নিয়ন্ত্ৰণ কৰা নাযায়। এতিয়া নাম্বাৰ 11ত কি আছে, প্ৰাণীৰ নিয়ন্ত্ৰণ আৰু সমন্বয় স্নায়ুতন্ত্ৰৰ আৰু হৰমনৰ ক্ৰিয়াৰ মাজত তুলনা কৰা আৰু আলোকপাত কৰা। যে নিজৰ ইচ্ছা অনুযায়ী কৰা কৰ্মকে প্ৰাণী নিয়ন্ত্ৰণ কৰিব পাৰে। যে স্নায়ুতন্ত্ৰ উদ্দীপনা গ্ৰহণ কৰে আৰু দেহৰ বিভিন্ন অংগলৈ ইয়াৰ প্ৰেৰণ কৰে, আৰু কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ প্ৰান্তীয় স্নায়ুৰজ্জু আৰু স্বয়ংক্ৰিয় স্নায়ুতন্ত্ৰলৈ গঠিত হয়। দেহৰ বিভিন্ন অংগৰ ক্ৰিয়াসমূহ ইহঁতে নিয়ন্ত্ৰণ আৰু সংযোগ কৰে আৰু এই ক্ৰিয়াসমূহৰ মাজত সমন্বয় সাধন কৰে। আজ্ঞাবাহী স্নায়ুকোষে কেন্দ্ৰীয় স্নায়ুকোষৰ পৰা কাৰ্যকৰী অংগলৈ স্নায়ু প্ৰেৰণ কৰে, আনহাতে সংজ্ঞাবাহী স্নায়ুকোষে গ্ৰাহক অংগৰ পৰা কেন্দ্ৰীয় স্নায়ুতন্ত্ৰলৈ স্নায়ু উদ্দীপনা প্ৰেৰণ কৰে। আনহাতে হৰমনসমূহে নিৰ্দিষ্ট কলা বা অংগত ক্ৰিয়া কৰে, এনে কলা বা অংগক লক্ষ্য অংগ বোলা হয়। আকৌ হৰমনসমূহে দেহৰ কাৰ্যসমূহৰ মাজত সমন্বয় সাধন কৰে আৰু দেহৰ বৃদ্ধিৰ ক্ষেত্ৰত অৰিহণা যোগায়। 12 নম্বৰ কি আছে, নীলাজীৱনৰ পাতৰ চলনৰ লগত আমাৰ ভৰিৰ চলনৰ আচৰণৰ পাৰ্থক্য কি? যে নীলাজীৱনৰ পাতৰ চলন কেনেকুৱা আৰু আমাৰ ভৰিৰ চলন কেনেকুৱা? যে উদ্দীপকৰ প্ৰভাৱত সঁহাৰি দিয়া অথবা স্বতঃস্ফূৰ্তভাৱে অংগ প্ৰত্যংগ চালনা কৰে কিন্তু স্থান পৰিৱৰ্তন নকৰে। ইয়াতে কি উদ্দীপকৰ প্ৰভাৱত সামগ্ৰিকভাৱে স্থান পৰিৱৰ্তন কৰে। স্নায়ুৰ প্ৰভাৱ নাই, স্নায়ুৰ প্ৰভাৱ আছে। অংগ প্ৰত্যংগ চালনাৰ বাবে বিশেষ প্ৰটিনৰ প্ৰয়োজন নাই, অংগ প্ৰত্যংগ চালনাৰ বাবে বিশেষ প্ৰটিনৰ প্ৰয়োজন আছে। এতিয়া কেইটামান অতিৰিক্ত প্ৰশ্ন চাওঁ। যে উদ্ভিদৰ বিভিন্ন ধৰণৰ চলনৰ বিষয়ে লিখা। ইয়াতে কি লিখিবা প্ৰথমে, জিঅ'ট্ৰপিজম, মানে উদ্ভিদৰ অংগ চলনৰ যেতিয়া অভিকৰ্ষৰ গতিপথৰ অনুসৰি হয় তেতিয়া তাক জিঅ'ট্ৰপিজম বোলে। তাৰপিছত কি আছে, ফটোট্ৰপিজম, যে উদ্ভিদৰ অংগৰ চলন পোহৰৰ উঠৰ গতিপথ অনুযায়ী হয়, ইয়াক ফটোট্ৰপিজম বা আলোক বৃত্তিজনিত চলন বোলে। তাৰপিছত কি আছে, নেষ্টিক চলন, যে উদ্ভিদৰ অংগ বক্ৰ চলন যেতিয়া উদ্দীপকৰ গতিপথৰ অনুসৰি নহয় কিন্তু উদ্দীপকৰ তীব্ৰ অনুসৰি হয় তেতিয়া তেনেধৰণৰ চলনক নেষ্টিক চলন বুলি কোৱা হয়। হাইড্ৰট্ৰপিজম, উদ্ভিদ অংগৰ চলন যেতিয়া পানীৰ গতিপথৰ অনুযায়ী হয় তেতিয়া তাক হাইড্ৰট্ৰপিজম বোলে। থাৰ্মনেষ্টিক চলন, যে তাপমাত্ৰাৰ তীব্ৰতাৰ ওপৰত নিৰ্ভৰ কৰি উদ্ভিদ অংগৰ বক্ৰ চলনকে থাৰ্মনেষ্টিক চলন বোলে। 6 নম্বৰ কি আছে, কেমনেষ্টিক চলন, ৰাসায়নিক পদাৰ্থৰ তীব্ৰতাৰ ওপৰত নিৰ্ভৰ কৰি উদ্ভিদৰ অংগৰ চলনক কেমনেষ্টিক চলন বোলে। 2 নম্বৰ কি আছে, সন্মুখ মগজু কি ভাগত বিভক্ত? যে ইয়াতে ঘ্ৰাণেন্দ্ৰিয় খলক, মানে ইয়াৰ দ্বাৰা কোনো বস্তুৰ গোন্ধ পোৱা যায়। গুৰু মস্তিষ্কৰ লগত জ্ঞান, বুদ্ধি আৰু বিবেচনা এটা ঘনিষ্ঠ সম্বন্ধ আছে। ভাবেনচেফালন, ইয়ে মানুহৰ শৰীৰৰ পানীৰ ক্ষমতা ৰক্ষা কৰে আৰু কাৰ্বহাইড্ৰেট আৰু স্নেহ পদাৰ্থৰ ৰাসায়নিক পৰিৱৰ্তন ঘটায়, খং, আনন্দ, ফূৰ্তি, ভয় আদিৰ এই কাৰ্য সম্পাদন কৰে। এতিয়া সংজ্ঞাবাহী স্নায়ু আৰু আজ্ঞাবাহী স্নায়ু, তো চোৱা, সংগ্ৰহী অংগৰ পৰা কেন্দ্ৰীয় স্নায়ুতন্ত্ৰলৈ স্নায়ু প্ৰেৰণ বহন কৰে, কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ পৰা কাৰ্যকৰী অংগসমূহলৈ স্নায়ু প্ৰেৰণ বহন কৰে। একচনে অন্য স্নায়ুকোষৰ ডেনড্ৰাইটৰ লগত সংযুক্ত হয়, পেশীত একচনৰ পৰিসমাপ্তি ঘটে। 4 নম্বৰ কি আছে, স্নায়ুতন্ত্ৰ কাক বোলে? যে পৰিবহন কলাৰে গঠিত এক তন্ত্ৰটোৱে উদ্দীপনা গ্ৰহণ কৰে আৰু দেহৰ বিভিন্ন অংশলৈ ইয়াক প্ৰেৰণ কৰে। ইহঁতে দেহৰ এখন জালিয়ৰ সৃষ্টি কৰে আৰু নিউৰন, স্নায়ু আৰু স্নায়ু অংগৰ দ্বাৰা স্নায়ুতন্ত্ৰ গঠিত দেহৰ বিভিন্ন অংগৰ ক্ৰিয়াসমূহ ইহঁতে নিয়ন্ত্ৰণ আৰু সংযোগ কৰে আৰু এই ক্ৰিয়াসমূহৰ মাজত সমন্বয় সাধন কৰে। স্তন্যপায়ী প্ৰাণীৰ স্নায়ুক 3টা ভাগত ভাগ কৰা হৈছে। এই ভাগকেইটা হ'ল কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ, প্ৰান্তীয় স্নায়ুতন্ত্ৰ, স্বয়ংক্ৰিয় স্নায়ুতন্ত্ৰ। স্নায়ুতন্ত্ৰৰ কাৰ্যসমূহ বৰ্ণনা কৰা। যে স্নায়ুতন্ত্ৰৰ কাৰ্যসমূহ হৈছে, স্নায়ুতন্ত্ৰ ঐচ্ছিক কাৰ্যসমূহ নিয়ন্ত্ৰণ কৰে, স্নায়ুতন্ত্ৰ বিভিন্ন ঐচ্ছিক পেশীসমূহ নিয়ন্ত্ৰণ কৰে আৰু ইহঁতৰ মাজত সমন্বয় সাধন কৰে। ইয়াৰ দ্বাৰা আমি কথা ভাবিব পাৰোঁ, যুক্তি দৰ্শাব পাৰোঁ আৰু মনত ৰাখিব পাৰোঁ। বাহ্যিক পৰিৱেশৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰাত সক্ষম হওঁ। আমাৰ দেহৰ প্ৰতি আৰু সতুল্য ক্ৰিয়া নিয়ন্ত্ৰিত আৰু আমাক সম্ভাৱ্য আঘাতৰ পৰা ৰক্ষা কৰে। 6 নম্বৰ কি আছে, স্নায়ুকোষ বা নিউৰনৰ প্ৰকাৰবিলাক কি কি? যে আজ্ঞাবাহী স্নায়ুকোষ, সংজ্ঞাবাহী স্নায়ুকোষ, পৰ্যায়িক বা অন্তৰ্বৰ্তী স্নায়ুকোষ। ঠিক আছে। তাৰপিছত স্তন্যপায়ী প্ৰাণীৰ অন্তঃস্ৰাৱী গ্ৰন্থিসমূহৰ নাম আৰু গ্ৰন্থিবোৰৰ নিৰ্ধাৰণ কৰা হৰমনবোৰ এখন তালিকা প্ৰস্তুত কৰা। এতিয়া চাব পাৰা, ইয়াতে গোটেইখিনি স্ক্ৰীনশ্বট লৈ লোৱা আৰু তুমি কপিত লিখি লোৱা। এতিয়া চোৱা 8 নম্বৰ কি আছে, মানুহৰ স্নায়ুতন্ত্ৰৰ প্ৰধান ভাগকেইটাৰ নাম লিখা। কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ, প্ৰান্তীয় স্নায়ুতন্ত্ৰ, স্বয়ংক্ৰিয় স্নায়ুতন্ত্ৰ। ঠিক আছে। এতিয়া 9 নম্বৰ কি আছে, যে ক্ৰিয়াকলাপত ভিত্তি কৰি স্নায়ুকোষৰ শ্ৰেণীবিভাজন কৰা আৰু প্ৰত্যেকৰ বৰ্ণনা দিয়া। ইয়াতে কি আছে, সংবেদী স্নায়ু বা সংজ্ঞাবাহী স্নায়ু, আজ্ঞাবাহী বা চালক স্নায়ু, মিশ্ৰ স্নায়ু। তো চোৱা, সংবেদী স্নায়ুৰ সংজ্ঞা হ'ল যে এই স্নায়ুৱে গ্ৰাহকৰ ইন্দ্ৰিয় অংগৰ পৰা স্নায়ুতন্ত্ৰলৈ সংবেদন প্ৰেৰণ কৰে।
আজ্ঞাবাহীকে কি কৰে এই স্নায়ু আজ্ঞা নিয়ন্ত্ৰণৰ দ্বাৰা গঠিত ইহঁতে কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ পৰা স্নায়ু নিৰ্দেশ কৰা অংগৰ সমূহলৈ কঢ়িয়াই বা পেশী গ্ৰন্থসমূহলৈ কঢ়িয়াই নিয়ে। মিশ্ৰ স্নায়ু এইবোৰ স্নায়ু সংজ্ঞাবাহী আৰু আজ্ঞাবাহী দুয়োটা প্ৰকাৰৰ স্নায়ুতন্ত্ৰৰ দ্বাৰা গঠিত হোৱাৰ কাৰণে এই ধৰণক কি কোৱা হয় ইহঁতক দুধৰণৰ কাৰ্য কৰে আৰু যাৰ বাবে ইয়াক মিশ্ৰ স্নায়ু বুলি কোৱা হয়। এতিয়া স্বয়ংক্ৰিয় স্নায়ুতন্ত্ৰৰ কাৰ্যলিখা। স্বয়ংক্ৰিয় স্নায়ুতন্ত্ৰই মানুহৰ শৰীৰৰ আভ্যন্তৰীণ অংগসমূহ ক্ৰিয়াকলাপ নিয়ন্ত্ৰণ কৰে, অৰ্থাৎ শৰীৰত থকা অনৈচ্ছিক পেশীসমূহে কাৰ্য নিয়ন্ত্ৰণ কৰে আৰু স্বয়ংক্ৰিয় স্নায়ুতন্ত্ৰ শৰীৰৰ কিছুমান বিশেষ স্নায়ুজালিকাৰ দ্বাৰা গঠিত আৰু শ্বাস প্ৰশ্বাস, হৃদয় স্পন্দন, পাচন, ঘাম নিঃসৰণ ইত্যাদি প্ৰক্ৰিয়া নিয়ন্ত্ৰণ কৰে। ঠিক আছে, এতিয়া আমি এইটো ভিডিঅ'ত কি কৰা হ'ল গোটেই চেপ্টাৰ নাম্বাৰ 7ৰ প্ৰতিটো প্ৰশ্ন উত্তৰ আলোচনা কৰা হ'ল, লগতে অতিৰিক্ত প্ৰশ্ন আলোচনা কৰা হৈছে। আশা কৰোঁ তুমি গোটেইখিনি বস্তু বুজি পাইছা। ভাল লাগিলে ভিডিঅ'টো এটা লাইক কৰিবা, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু লগতে বেল আইকনটো দবাই দিবা। আমি আকৌ লগ পাম পৰৱৰ্তী চেপ্টাৰ নাম্বাৰ 8ৰ ভিডিঅ'লৈ। ধন্যবাদ।